আশা কৰো সকলোৰে খবৰ ভাল ওয়েলকাম ব্যাক টু মাই চ্যানেল পূজা 01 আসাম আজি সাক মই কোত আহি গৈছো আজি মই ট্ৰুভেলুটো নাই জেএস মোটৰছটো নাই কতো নাই আজি মই আহি গলো মোক বহুত ভিউয়াৰ্সে মোক কৈ থাকে কমাৰ্শিয়াল গাড়ী লাগে মালটানা গাড়ী লাগে সো মই দাদা ডিলাৰত আহি গলো আজি ফাইনালি ইয়াতে আপোনালোকক মালটানা গাড়ীয়ে পাব চাব পাৰিছে আপোনালোকে আৰু গোটেই ভিডিওখনত আপোনালোকে চাব কি গাড়ী লাগে আপোনালোকক মালটানা গাড়ী গোটেইখিনি আপোনালোকে পাব সো আশা কৰো স্কিপ নকৰি গোটেই ভিডিও চাব আজি ফার্স্ট আপুনি কি গাড়ী দেখাই আছে গাড়ী দেখাই আছো এতিয়া ইন্ট্ৰা ভিটেন এখন ইন্ট্ৰা ভিটেন 2020 মডেল এখন গাড়ী কোনবা লগ বিচাৰ কাগজ পাতি আপুনি নাম ট্ৰান্সফাৰ কৰি এখন দেখাই আছো এখন দিয়াছো মাত্ৰ 4 লাখ 10 আৰু কিবা কম সম হৈ যাব নে নাই দাদা হৈ যাব ন আৰু আরসি ইন্স্যুরেন্স গুটিখিনি আপোনালোকে ট্ৰান্সফাৰ কৰি দিব সব ট্ৰান্সফাৰ কৰি দিম আৰু ওনাৰ ফাৰ্স্ট ওনাৰ ন গাড়ী কোনো নাই জি আছে মানে জেনুইন আছে ওকে ওকে নেক্সট কি গাড়ী দেখাই আছে এসি গোল এখন এসি গোল হল আপনার 2021 এর গাড়ী হয় এখন গাড়ী কোনবা লগ বিচাৰে কাগজ পাতি আপুনি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 3,40,000 দিয়াছো 3,40,000 মানে কাগজ পত্ৰ গুটেখিনি কৰি দিব ন গুটেখিনি অকে আৰু এটা কথা খুদি দিও দাদা ইয়াতে আপোনালোকে ফাইনান্স হয় নে নহয় ফাইনান্স হৈ যায় ন অল ওভার আসাম হৈ যায় অল ওভার আসাম ঠিক আছে আৰু এটুৰ ফার্স্ট ওনারে হয় ফার্স্ট ওনার হয় আমাৰ ইয়াতে যিমান গাড়ী আছে সব টানা গাড়ী সব ফার্স্ট ওনার হয় সো ভিউয়ার্স আপোনালোকে চাব পাৰিছে কেনেকুৱা মানে কন্ডিশন আছে খুবেই ধুনিয়া ইউজ কাৰ হ'ব পাৰে আপোনালোকে যদি অবিয়াসলি আপোনালোকে বিচাৰি থাকে আৰু দাদা এটা কথা খুদি দিও মাজতে কমাৰ্শিয়াল হয় ন কমাৰ্শিয়াল সো ভিউয়ার্স আপোনালোকে বহুতে কমাৰ্শিয়াল গাড়ী লাগে সো মই আজি আহি গলো ফাইনালি তো চাই লওক আপোনালোকে গাড়ী দেখাই আছে প্যাসেঞ্জার মেজি এক্সেস বুলি কয় তো হয় এখন গাড়ী মানে পাবলিক এরিয়া হয় মানে ভাড়া মারে হয় তো এখন গাড়ী হল 2018 গাড়ী 18 এখন গাড়ী কোনবা লগ বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 2,90,000 দিয়াছো মাত্ৰ 2,90,000 তাৰে ভিতৰতো কিবা কম হৈ যাব ভিউয়ার্স আপোনালোকে চাওক কি কৈছে দাদা অনলি 2,90,000 তেখেতে কৈছে ইনক্লুডিং ট্ৰান্সফাৰ গুটেখিনি কাগজ পত্ৰ লৈ কৈছে তেখেতে আৰু আপোনালোকে ডিলাৰ ভিজিট কৰিলে টেষ্ট ড্ৰাইভ ল'ব পাৰিব তাৰপিছত আপোনালোকে গম পাব কেনেকুৱা কন্ডিশন আছে কেনেকুৱা নাই এখন হল আপোনাৰ হলুদিয়া কালাৰ এখন গাড়ী আপোনাৰ 2020 মডেল যদি কয় যে স্কুলত চলাব পাৰে হয় হয় আৰু যদি কোনবা কয় না হয় এখন গাড়ী কোনবা লগ বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰে হয় 350 পাই যাব আৰু এইখন মানে বেনিফিট হল যে স্কুল ভেনু বনাব পাৰে আৰু ভাড়াৰ কাৰণেও পাৰে ন সো অনলি 3,50,000 তেখেতে কৈছে ইনক্লুডিং ট্ৰান্সফাৰ গুটেখিনি কৰি দিব তেখেতে সৰু খুৰা যি কাম থাকে আপোনালোকে কৰি দিব ন সো ৰানিং কাম যি আছে কৰি দিব তেখেতে কৈছে আপোনালোকে জাস্ট কন্ডিশন চাওক এখন হল 2017 মডেল হয় এখন গাড়ী কোনবা লগ বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 2,70,000 ইমান ভাল কন্ডিশনত থকা একদম কম দামৰে গাড়ী ইয়াতে ভিউয়ার্স আপোনালোকে তো প্লিজ সোনকালে এবাৰ ভিজিট কৰক ভিজিট কৰিলে গম পাব মানে একদম আৰু দাদা এইখনৰো ফাইনান্স হৈ যাব এগলা প্যাসেঞ্জাৰ গাড়ী ফাইনান্স নহয় প্যাসেঞ্জাৰৰ ফাইনান্স নহয় আচ্ছা কেশ ল'ব লাগিব ন প্যাসেঞ্জাৰ গাড়ী আৰু দুখন আছে হয় একে ৰেট হ'ব একে প্ৰাইস হ'ব হয় আমি দেখোন এতিয়া এসি গোল্ড এসি মেগা এসি মেগা এখন হল 2018 মডেল হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 2,80,000 দিয়াছো 2,80,000 তাৰে ভিতৰতো কিবা এটা কম সম হৈ যাব ন আৰু এইখনো ফাইনান্স হৈ যাব ফাইনান্সও হৈ যাব ভিউয়ার্স আপোনালোকে জাস্ট কন্ডিশন চাকচোন আৰু ইয়াতে খুব কম বাজেটৰ গাড়ী কোৱা হৈছে মানে দেখুৱা হৈছে আপোনালোকক আপোনালোকে চালে মানে গমে পাই আছে আৰু আশা কৰো আপোনালোকে ডিলাৰ ভিজিট কৰিলে তো মানে ফিজিক্যালি গাড়ী চাব টেষ্ট ড্ৰাইভ ল'ব গম পাই যাব হয় এটো হল সুপাৰ কেৰি পেট্ৰল ইঞ্জিন হয় এখন গাড়ী কোনবা লগ এটো হল 2022 গাড়ী ন গাড়ী কোনবা লগ বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 3,90,000 দিয়াছো গাড়ী 3,90,000 2 বছৰ পুৰণা হল গাড়ী সো ভিউয়ার্স আপোনালোকে চাক 390 বুলি তেখেতে কৈছে তাৰে ভিতৰতো কিবা এটা কমসম হৈ যাব আপোনালোকে জাস্ট কন্ডিশন চাক আৰু দাদা এইটো একদম মানে জি আছে জেনুইন আছে না গুটেখিনি আমাৰ এটা সব জেনুইন ফাইনান্স হৈ যাব হয় কোনো জি এক্সেল সৰু বডি হয় এখন 2018 মডেল এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি অনলি 150 মাত্ৰ 1,50,000 বুলি কৈছে আপোনালোকে তো একদমে লেট নকৰিব ভিউয়ার্স সোনকালে ভিজিট কৰক আৰু 1,50,000 বুলি যে আপুনি কৈছে মানে গুটেখিনি কাম সাম ট্ৰান্সফাৰ কৰাই কিনি গৈছে ন হয় সো ভিউয়ার্স চাওক জাস্ট কন্ডিশন চাওক আপোনালোকে
আছে দাদা নেক্সট হল এটো এপে হয় অটো বহুত মানুহ এপে অটো বিচাৰে হয় হয় এটো লং বডি ডাঙৰ বডি হয় এখন হল 2021 মডেল এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ আপুনি নাম ট্ৰান্সফাৰ কৰি এটো হল 170 দিয়ছ পাৰিব 170 ফাইনেন্স হৈ যাব ফাইনেন্স নহয় মানে কেছত ল'ব লাগিব মাত্ৰ 1,70,000 বুলি কৈছে তেখেতে এইখনৰ প্ৰাইস আপোনালোকে চাওক 2 লাখ ডাউনত হলে এটো কেশ ল'ব লাগিব ন আচ্ছা নেনো এটো এসি আছে এসি আছে এসি টাকা আচ্ছা এখন গাড়ী দিয়াছো মাত্ৰ 1 লাখত দিয়াছো গাড়ী মাত্ৰ 1 লাখ 1 লাখত দিয়াছো গাড়ী গুটেই কাগজ পত্ৰ কৰি দিব গুটেই কাগজ পত্ৰ কৰি সো ভিউয়ার্স এইখন গাড়ী আপোনালোকে কেশত ল'ব লাগিব আৰু খুবে একদমে কম প্ৰাইস কৈছে মাত্ৰ 1 লাখ বুলি কৈছে আৰু যিখিনি কাম চাম আছে সৰু সৰু কৰি দিব তেখেতে সাৰ্ভিসিংটো কৰি দিব ন দাদা আৰু ট্ৰান্সফাৰটো কৰিয়ে দিব বুলি কৈছে তেখেতে এটো লক আছে মই দেখাব নোৱাৰো জাস্ট আপোনালোকে সোনকালে আহক আৰু হয় এখন হল 2021 এর গাড়ী হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখ 10 দিয়াছো গাড়ী 3,10,000 কিমানৰ গাড়ী বুলি কৈছে 21 ৰ গাড়ী ন 3 বছৰ পুৰণা হল সো ভিউয়ার্স চাই লওক আপোনালোকে বলক এবাৰ ইন্টেৰিয়ৰ চাই লওক এটো চাব পাৰিছে এটোৰ দাদা ফাইনান্স হ'ব নে নাই হৈ যাব ন 2022 এর গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দিয়াছো গাড়ী 3.5 লাখ কিমানৰ গাড়ী কৈছে এটো এটো 22 ৰ গাড়ী ন কাগজ পত্ৰ গুটেখিনি কৰি দিব ফাইনান্স হৈ যাব এইখনৰো এখন 22 এর গাড়ী হয় বডি বনোৱা নাই বডি সৰি বনাই দিব হয় ৰানিং নাম দিয়া আছে সব কৰাই দিব ন কোনো গাড়ী যদি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো এটো 3.5 লাখ সো দাদাই কৈছে কি কি কাম আছে বডিৰ কি কাম নাই গুটেখিনি আপোনালোকক কৰি দিব সো ভাবিব নালাগে একো আপোনালোকে জাস্ট আহক আৰু দাদা আহি কিনে ফ্ৰী টেষ্ট ড্ৰাইভ ল'ব পাৰিব ন ফ্ৰী টেষ্ট ড্ৰাইভ ল'ব লাগে আৰু ড্ৰাইভাৰ লৈ আহিব পাৰিব মেকানিক লৈ আহিব মানে তেখেতে পাৰ্সোনালি চেক কৰাব পাৰে ওকে নেক্সট কি দেখাই আছে দাদা নেক্সট দেখাইছো আৰু এখন গাড়ী এটো 22 গাড়ী হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 350 দিয়াছো গাড়ী 350 3,50,000 তেখেতে কৈছে তাৰে ভিতৰতো কিবা এটা কম সম হৈয়ে যাব নেক্সট কি দেখাই আছে দাদা এখন হল 2020 এর গাড়ী হয় এটো হল ডিজেলৰ গাড়ী হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখ 10 দিয়াছো গাড়ী 3,10,000 মাত্ৰ 3,10,000 বুলি কৈছে তাৰো পৰাও কিবা এটা কম হৈ যাব ন যদি আহে আৰু সো ভিউয়ার্স আপোনালোকে চাই লওক হৈ যাব হৈ যাব এটো 20 গাড়ী 20 ৰ 20 গাড়ী 20 মডেল এখন যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 4 লাখ 10 দিয়াছো গাড়ী 4,10,000 4 লাখ 10 দিয়াছো এইখন গাড়ী খুবে ডাঙৰে হয় বাৰু সো ভিউয়ার্স আপোনালোকে জাস্ট চাব পাৰিছে কন্ডিশন একদম কম কম বাজেটৰ আৰু কিবা সৰু সৰু কাম থাকিলে দাদা কৰাই দিব বুলি কৈছে কি গাড়ী দেখাই আছে দাদা হল যোদ্ধা হয় এটো হল 1700 পাসিং এটো 17 পাসিং হয় এখন গাড়ী হল 2022 এর গাড়ী হয় কোনোবা যদি নাগাল্যান্ডৰ কাৰণে বিচাৰে নাগাল্যান্ড আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হয় এখন গাড়ী 2022 এর গাড়ী কোনোবা যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 6 লাখ 20 দিয়াছো গাড়ী 6,20,000 সো ভিউয়ার্স স্পেশালি নাগাল্যান্ডৰ কাৰণে কৈ আছো আপোনালোকে যদি নাগাল্যান্ডৰ পৰা কোনোবা মোৰ ভিডিও চাই আছে তেনেহলে আপোনালোকে যদি এইখন গাড়ী বিচাৰি আছে একদমে দেৰি নকৰিব সোনকালে দাদাৰ ডিলাৰ ভিজিট কৰক আৰু ডিলাৰৰ এড্ৰেছ যি আছে মই এইখিনি ডেসক্ৰিপচনত দিয়ে দিম আপোনালোকক 2022 এর গাড়ী হয় এটো 1700 পাসিং এখন গাড়ী যদি তুমি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,30,000 দিয়াছো গাড়ী 6,30,000 22 ৰ গাড়ী হয় ন 22 এর গাড়ী সো ভিউয়ার্স চাই লওক আৰু আপোনালোকে নাভাবিব গাড়ীৰ এনেকুৱা কন্ডিশন কি আছে কি নাই মানে এতে পুৰা ওপেন কে ৰখা হৈছে গাড়ী এই কাৰণে মানে ধুলি চুলি হৈছে আৰু বাট আপোনালোকে যেতিয়া চাব আহিব বা ল'ব অবভিয়াসলি ক্লিন কৰি দিবই তেখেতে 2022 এর গাড়ী 22 ৰ গাড়ী এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো 6 লাখ 10 দিয়াছো গাড়ী 6,10,000 6 লাখ 10,000 দিয়াছো ফাইনেন্স গুটেই হৈ যাব সব হৈ যাব সো ভিউয়ার্স চাওক নেক্সট দাদা কি গাড়ী দেখাই আছে এটো আৰু এখন যোদ্ধা হয় 2022 এর গাড়ী 1700 পাসিং হয় এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6.5 লাখত দিয়াছো গাড়ী 6.5 লাখ 6.5 লাখত দিয়াছো 650 তেখেতে কৈছে গুটে কাম সাম কৰি তাৰে ভিতৰতো কিবা এটা নেগোশিয়েট হৈ যাব সো কন্ডিশন চাওক নেক্সট কি দেখাবো দাদা নেক্সট দেখাম এই ইফালে 2 টনৰ এটা
দেখাই আছে দাদা এটো হল 2 টনৰ যোদ্ধা হয় বহুত মানুহে 2 টন বিচাৰে হয় 2 টন যদি কোনবা বিচাৰি আছে এখন গাড়ী ল'ব পাৰে এটো হল 2022 ৰ গাড়ী এখন যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 7,80,000 দিয়াছো গাড়ী 7,80,000 ন 780 বুলি কৈছে তাৰে ভিতৰতো কিবা এটা কমসম হৈ যাব মই যিমানখিনি পাৰিছো চাৰিওফালে দেখাব চেষ্টা কৰিছো বাট আপোনালোকে চাব পাৰিছে কন্ডিশন খুবে ধুনিয়া কালাৰটো খুবে ধুনিয়া আৰু ইখনৰ দাদা ফাইনান্স হৈ যাব ন কি গাড়ী দেখাইছে এইখন হয় বহুত মানে সুপ্ৰ বিচাৰে হয় এটো হিলছৰ কাৰণেও ভাল হিলছৰ কাৰণে ভাল বহুত একদম উঠি যাব আপত উঠি যাব হয় এখন গাড়ী 2020 ৰ গাড়ী হয় এখন গাড়ী যখন মই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিয়াছো গাড়ী 3,80,000 ন 3,80,000 দিয়াছো গাড়ী সো দাদা কি কৈছে ভিউয়াৰ্স আপোনালোকে শুনা পাইছে 3,80,000 বুলি কৈছে তাৰে ভিতৰতো কিবা এটা কমসম হ'ব আৰু কাগজ পত্ৰ গুটেখিনি কৰি দিব কি দেখাইছে দাদা আৰু এখন সুপ্ৰ আছে হয় এখন 2018 গাড়ী হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 2,80,000 দিয়াছো গাড়ী মাত্ৰ 2,80,000 2,80,000 280 বুলি কৈছে তেখেতে গুটে কাম সাম কৰি ট্ৰান্সফাৰ কৰি দিব আপোনালোকক চাব পাৰিছে কন্ডিশন কি গাড়ী দেখাইছে এখন দেখালো এটো এপি এপি গাড়ী বহুত মানে BS3 বিচাৰে হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 1,10,000 দিয়াছো গাড়ী 1,10,000 এইখনৰ ফাইনান্স হ'ব নে নাই দাদা ফাইনান্স নহয় ন 2 লাখৰ দামত থাকিলে ফাইনান্স নহয় হয় নেক্সট কি দেখাই আছে এখন এপি হয় এখন হল 2021 মডেল এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 1.5 লাখত দিয়াছো গাড়ী মাত্ৰ 1.5 লাখ টকা কেশত ল'ব লাগিব ন ল'ব লাগিব নেক্সট কি আৰু এখন এপি আছে এটো পেট্ৰলৰ পেট্ৰল এই দুখন ডিজেল হয় ন আৰু এটো আছে পেট্ৰলৰ হয় এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো 1.5 লাখত দিয়াছো গাড়ী 1.5 লাখ 1.5 লাখত দিয়াছো এটোৰো ফাইনান্স নহয় ফাইনান্স নহয় ঠিক আছে নেক্সট কি দেখাই আছে এটো হল প্যাসেঞ্জাৰ ম্যাজিক হয় এখন হল 2017 মডেল এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কপি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিয়াছো গাড়ীখন 2,50,000 ন 50,000 দিয়াছো প্যাসেঞ্জাৰ হয় এখনৰ দাদা ফাইনান্স হ'ব না এখন ফাইনান্স কেশত ল'ব লাগিব ন প্যাসেঞ্জাৰ গাড়ী ফাইনান্স নহয় আচ্ছা আচ্ছা নেক্সট নতুন গাড়ী হ'ব কিন্তু সেকেন্ড হ্যান্ড প্যাসেঞ্জাৰ গাড়ী আচ্ছা প্যাসেঞ্জাৰৰ নতুন গাড়ী ফাইনান্স হয় সেকেন্ড হ্যান্ডৰ নহয় নহয় এটো হল ইন্ট্ৰা ভিটেন হয় 22 ৰ গাড়ী এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4,30,000 দিয়াছো গাড়ী 4,30,000 4,30,000 দিয়াছো মাত্ৰ 4,30,000 বুলি কৈছে ন গাড়ীখন চাকচোন আপোনালোকে বাপ্পা ও চাক আৰু এখন ইন্ট্ৰা ভিটেন এটা হল 2020 ৰ গাড়ী এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 4,10,000 দিয়াছো গাড়ীখন 4,10,000 4,10,000 দিয়াছো এইখনৰ দাদা ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব ন সো ভিউয়াৰ্স এইখনৰ ফাইনান্স হ'ব বুলি কৈছে আৰু দামটো কিবা এটা ইফাল হৈ যাব আপোনাক একদম টেনচন নকৰিব নেক্সট কি দেখাই আছে দাদা এখন এসি গোল্ড এটা আজি আহিছে আজি আহিছে আজি অলপ আগত আহিছে হয় এই ভিডিও বনাইছো এখন মাত্ৰ চলিছে মাত্ৰ 2800 2800 চলিছে গাড়ীখন আচ্ছা এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো আপোনাৰ 3,90,000 দিয়াছো গাড়ী 3,90,000 ন আৰু গাড়ীখন দেখাতো পুৰা নতুনে হৈ আছে নতুন হৈছে সিটৰ পলিথিন এৰাই নাই ন এইখনৰ ফাইনান্স হ'ব দাদা ফাইনান্স হৈ যাব ন ইফালে মই বডিটো দেখাই দিছো হয় একদম গুড কন্ডিশন হৈছে চাই লওক একদম মানে বঢ়িয়া একদম চাকচোন আপোনালোকে জাস্ট কন্ডিশন চাওক কোনো ইন্ট্ৰা ভিটেন এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো 4,50,000 দিয়াছো গাড়ী 4,50,000 কিমান চনৰ গাড়ী কৈছে এটো 23 ৰ গাড়ী 23 এক বছৰ পুৰণা গাড়ী হয় নে আৰু দাদা ফাইনান্স হৈ যাব ফাইনান্সও হৈ যাব সো ভিউয়ার্স আপোনালোকে চাও গাড়ীখন খুবেই ধুনীয়া কন্ডিশন হৈ আছে একদম নেক্সট কি দেখাই আছে দাদা এটো এস গোল্ড 2021 মডেল হয় এখন যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,50,000 দিয়াছো গাড়ী 3,50,000 3,50,000 দিয়াছো আপোনালোকে এখন গাড়ী লৈ যাক 3,50,000 কিবা আৰু এটা কমসম হৈ যাব গুটে কামসাম কৰি দিব ট্ৰান্সফাৰো কৰি দিব এটা ভিটেন কন্টেইনাৰ বডি আছে এটো আচ্ছা যদি কোনোবা কন্টেইনাৰ বডি লাগে ল'ব পাৰে হয় আৰু যদি কন্টেইনাৰ নালাগে মই জেনুইন বডি উঠাই দিম এতে জেনুইন বডি উঠাই দিব ন সো দাদা কি কৈছে ভিউয়ার্স আপোনালোকে শুনা পাইছে দাদা এইখনৰ ফাইনান্স হ'ব নে ফাইনান্স হৈ যাব ন ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 4,20,000 দিয়াছো গাড়ী 4,20,000 4,20,000 দিয়াছো গাড়ী
এটা হল 2017 মডেল হয় এখন গাড়ি যে কোনবা লব বিচারে কাগজ পত্র আপনার নাম ট্রান্সফার করি হয় অনলি 150 দিয়েছে গাড়িখন 150 150 1,50,000 মাত্র 1,50,000 বুলি কৈছে ন আপুনি ট্রান্সফারও কৰি দিব ন কাগজ পত্র আপডেট করি নাম ট্রান্সফার করে দিই এখন তো ক্যাশতে লব লাগিব কেসত লব লাগিব নেক্সট কি দেখাই আছে দাদা এস গোল্ড পেট ডিজেলর একটু ডিজেল একটু এখন গাড়ি হল 2020 গাড়ি এখন যদি কোনবা লব বিচারে কাগজ পত্র আপনার নাম ট্রান্সফার করি হয় মাত্র 3 লাখ দিয়েছে মাত্র 3 লাখ 3 লাখ দিয়েছে 3 লাখত আপোনালোকে এখন গাড়ী লৈ যাওক একদম কাম চাম কৰি ট্ৰান্সফাৰ কৰিছে গোটেইখিনি কৰি দিব আপোনালোকক দাদা এইখনৰ ফাইনেন্স হৈ যাব ফাইনান্স হৈ যাব এইখনৰো ফাইনেন্স হৈ যাব বুলি কৈছে নেক্সট কি দেখাই আছে ইন্ট্রাভিটেন এখন গাড়ি যদি কোনবা লব বিচারে কাগজ পত্র আপনার নাম ট্রান্সফার করি হয় এটা 4,20 দিয়েছে 4,20,000 4,20 দিয়েছে কাগজ পত্ৰ কৰি দিব ন কাগজ পত্র করি নাম ট্রান্সফার করি সো ভিউয়ার্স আপোনালোকে চাওক কন্ডিশন চাওক গাড়ীৰ এখন গাড়ি আজি আইছে এখন গাড়ি 2022 গাড়ি হয় এখন গাড়ি যদি কোনবা লব বিচারে কাগজ পত্র আপনার নাম ট্রান্সফার করি 3,50,000 দিয়েছে 3,50,000 3,50,000 এইখনৰো ফাইনেন্স হৈ যাব সো ভিউয়ার্স চাওক আপোনালোকে জাষ্ট আহি পাইছে হি গাড়ী কন্ডিশন চাইছে নে খুবেই ধুনীয়া কন্ডিশন বলক এবাৰ ইন্টেৰিয়ৰটো চাই লওক ইন্টেৰিয়ৰ সিট্রাক মেক্সি ট্ৰাক বোলেরো মেক্সি ট্রাক হয় এটো সরু বডি সৰু বডি ন এটো 150 কেজি পাসিং আছে হয় এটো 1200 বুলি কয় হয় এখন গাড়ি 2015 মডেল PS3 হয় এখন গাড়ি কোনবা লব বিচারে কাগজ পত্র করে নাম ট্রান্সফার করি এখন দিয়াছো মাত্র 3.5 লাখ দিয়াছো গাড়ি মাত্ৰ 3.5 লাখ ন 3.5 লাখ দিয়াছো গাড়ি ফাইনেন্স হৈ যাব ফাইনান্স হৈ যাব সো চাওক ভিউয়ার্স আপোনালোকে চাব পাৰিছে কন্ডিশন আৰু বাকি ডিটেইলছ দাদাই জনাই দিছে ইন্টেৰিয়ৰ এবাৰ চাই লওক V30 বহুত মানে ইন্টারভিউ এবারে পাসিং 1300 কেজি 1300 কেজি গাড়ি কোনবা লব বিচারে কাগজ পত্র আপনার নাম ট্রান্সফার করি এটো দিয়াছো 5,80,000 দিয়াছো গাড়ি 5,80,000 5,80,000 দিয়াছো গাড়ি এইখনৰ ফাইনেন্স হৈ যাব ফাইনান্স হৈ যাব সো ভিউয়ার্স চাই লওক ফাইনেন্স হৈ যাব বুলি কৈছে এবাৰ ইন্টেৰিয়ৰ চাই লওক চাব পাৰিছে ভিডিও বনাই খুবেই ভাল লাগিল সো আপুনি ভিউয়াৰ্সক ধুনীয়াকৈ আপোনাৰ ডিলাৰৰ এড্ৰেছখিনি বুজাই দিয়ক হয় এটো হল গুৱাহাটী বৰাগাঁও হয় এক্সেল কেয়ার হসপিটালৰ ফ্ৰণ্টত হয় এটো এসআরএস মোটরস হয় আৰু হাইৱে মোটৰ আমাৰ দুটা একেটাই ডিলাৰ হয় তো এখন জায়গা হল গুৱাহাটী বৰাগাঁও জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ ইফালে যদি চিনি নাপায় মোক কলে মই ড্ৰপ কৰি লৈ আহিম জালুকবাৰী ফোন কৰি ড্ৰপ কৰি লৈ আহিম খানাপাৰাৰ পৰা আহিলে মই লোকেশন দি দিম ঠিক আছে থ্যাংক ইউ সো মাচ দাদা সো বন্ধুসকল ভিডিও চাই কেনেকুৱা লাগিছে কি লগা আপোনালোকে প্লিজ এবাৰ কমেণ্ট কৰি জনাই দিব আৰু আপোনালোকে স্পেচিয়েলি মই কমাৰ্চিয়েল গাড়ী লৈ আজি মই ভিডিঅ' বনাইছোঁ আপোনালোকে চাবই পাৰিছে ইয়াতে বহুত ধৰণৰ গাড়ী আছে মানে আপোনালোকে অপশ্যনেল পাই যাব কি গাড়ী লাগে কি গাড়ী নালাগে এইকাৰণে আপোনালোকে গোটেই ভিডিঅ'খন যদি চাইছে আপোনালোকে অবভিয়াছলি গম পাব আৰু যদি চোৱা নাই আপোনালোকে সোনকালে ডিলাৰ ভিজিট কৰিব ডিলাৰ ভিজিট কৰিলে অবভিয়াছলি গমেই পাব ন কিমানখন গাড়ী দেখাইছোঁ ভালেখিনি গাড়ী দেখুওৱা হৈ গ'ল আজি আৰু বহুত কম দামৰ ইয়াতে গাড়ী দেখুওৱা হৈছে আজি সো ভিউয়াৰ্স আপোনালোকে যিমান পাৰি ইমান মোৰ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব একদম পাহৰি নাযাব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিবতো মানে পাহৰি নাযাবয়ে ক্লিক কৰি দিব যাতে মই যেতিয়াই ভিডিঅ' এৰো আপোনালোকৰ তাত সোনকালে গৈ মোৰ ভিডিঅ' পায় আৰু আপোনালোকে চাব পাৰে শ্বেয়াৰ কৰি দিব আৰু কোনে ক'ৰ পৰা চাই আছে এবাৰ প্লিজ কমেণ্ট কৰি দিব থ্যাংক ইউ